এজন সাধাৰণ ব্যক্তি সংগী এটা ৰেডিঅ' আৰু এখন ৰিক্সা নাম তেওঁৰ হাছিন কাই হয় লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এজন ব্যতিক্ৰমী ৰিক্সা চালক পুৱাই ৰিক্সাখনলৈ ঘৰৰ পৰা ওলাই অহা হাছিন কাইৰো আছে আন এক সুকীয়া পৰিচয় যাত্ৰীক কোনোদিনে ভাড়া দাবী নকৰা হাছিন কাই যাত্ৰীক দি আহিছে ৰেডিঅ'ৰ গীতৰ আমেজ সময়ৰ হুতত পৰি হেৰাই যাব ধৰা ৰেডিঅ'টোৰ পৰা অহৰহ নিগৰিত হয় লতা মংগেশকাৰ ভূপেন হাজৰিকাৰ দৰে সকলোৰে পৰিচিত গায়ক গায়িকাৰ চিৰপৰিচিত গীতসমূহ এইকাৰণেই ভাল পাওঁ যে তেওঁ ৰিক্সাখন চলাই ফুৰে আৰু বহুত মানে দুখীয়া মানুহক সহায় কৰে আৰু বয়োজ্যেষ্ঠ প্ৰায় পইচা-পাতি নোহোৱাকৈ থৈ আহে আৰু বিশেষকৈ তেওঁৰ লগত এটা ৰেডিঅ' থাকে ৰেডিঅ'টোত আমি বহুত পুৰণিকালৰ আমাৰ গান শুনিবলৈ পাওঁ আনহাতে নাৰায়ণপুৰৰ প্ৰতিজন ব্যক্তিৰ বুকুৰ কুটুম হাছিন কাইৰো আছে আন এক মহানুভৱতা আনৰ দুখ দুৰ্দশাত বুকু কঁপি উঠে হাছিন কাইৰ সেইবাবেই দিনৰ দিনটো দেহৰ ঘাম মাটিত পেলাই ৰিক্সা চলাই কৰা উপাৰ্জনৰ কিছু অংশ আগবঢ়াই পথৰ ভিখাৰী আৰু আপজনৰ বাবে আমি মানুহৰ জীৱনত কি কৰিব লাগিব কিছুমান মাথাটো বেয়া হৈ গৈছে পাগল হৈ ঘূৰিছে তাক পানী এগিলাচ দিয়াটো আগবঢ়োৱাটোৱে আমাৰ কৰ্তব্য নে কি পানী গিলাচ হলেও দিম মোক কিবা কিনি দিব নোৱাৰে তথাপি ৰুটি চুটি সতি কিনি পেলাই যি ৰাইজক সেৱা কৰোঁ তেওঁ প্ৰভু কৃপা আছে যদি মই নাযাওঁ মই মানুহেই নহয় মই জীয়াই থকা হিচাপেই নহয় মই যদি আমি একেলগত আছোঁ কাৰণ আমাৰ মানুহে হেৰাই গ'লে আমি জীৱনত মানুহ নাপাওঁ নহয় ধন টকা পইচা বহুত পাম সাগৰতো পৰিছোঁ আমি গাড়ী চাৰি লৈ পৰি গৈছিলোঁ জীৱনটো নাহিল বাৰু গাড়ীটো হ'লেও উদ্ধাৰ কৰিলোঁ গাড়ীখন উদ্ধাৰ কৰিলোঁ হাজনে কৰিছে আনহাতে অতি সহজে সকলোৰে মন জয় কৰিব পৰা হাছিন কাইৰ জীৱন ৰথখনত উঠিবলৈ অপেক্ষা পথৰ বহুজনৰ ৩ নম্বৰ স্থানীয় যুৱক নাৰায়ণপুৰৰ পৰা অভিজিত হাজৰিকাৰ ৰিপৰ্ট VNS নিউজ